মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অসমৰ খিলঞ্জীয়াক সহায় কৰিব বিজেপি চৰকাৰে আমি কাক সহায় কৰিম বুলি কৈছো খিলঞ্জীয়া লোকসকলক আমি সহায় কৰিম এতিয়া চাওঁ আহক চৰকাৰে সহায় কৰা কেইটামান অঞ্চলত খিলঞ্জীয়াৰ শেহতীয়া দুৰৱস্থা প্ৰথমে চাওঁ আহক কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাত চৰকাৰে সহায় কৰা খিলঞ্জীয়া বড়োসকলৰ বিড়ম্বনা আমাক মানে হেৰি কৰি মানে কুটিটো মানে গাড়ীব সিহঁতে আমাক মানে একশ্যন ল'ব ইয়াৰ পাছত চাওঁ আহক পলাশবাৰীৰ বৰদুৱাৰ বাগানত চৰকাৰে সহায় কৰা ৰাভা আৰু আদিবাসী লোকসকলৰ জীৱনৰ পৰিহাৰ আমাৰ মামা নহয় সি বেইমান সি এটা সত্যান সি ডক্টৰ মিছলিয়া সব মিছা কথা কৈ চৰকাৰ হৈ আৰু এটা কোনো কাম নাই এইবাৰ এয়া কাৰ্বি আংলঙত ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ অৱস্থা এতিয়া চাওঁ আহক খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কি কি নতুন পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে কোনবাই যদি গৰু মাংস থৈ আহে আপোনালোকে গাহৰি মাংস মুছলমান মানে কি 10টা 20টা সন্তান জন্ম দিয়া এটা ফেক্টৰী পাকিস্তানত মই গৈছিলো আমি গোমাতা এতিয়া মিয়া মুছলমান হিন্দু এণ্ড মুছলিম ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা ইণ্ডিয়া পাকিস্তান এইবাৰ আপোনাৰ দায়িত্ব সিদ্ধান্ত লোৱাৰ আপুনি এইবাৰ খিলঞ্জীয়াৰ প্ৰকৃত সুৰক্ষাৰ পক্ষত নে মুছলমান গৰু আৰু পাকিস্তানৰ নামেৰে আকৌ এবাৰ খিলঞ্জীয়াক শোষণৰ বাবে বিজেপি দলক সুযোগ দিয়াৰ পক্ষত